Exercise 1.5 question 5 ত কি দিছে তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা question 5 ত চোৱা হৰ মানে কোনটো এইটো 13 root over 5 আৰু ওপৰটো কি কয় লব তলৰটো হৰ সো আমাৰ হৰ কি কৰিব দিছে পৰিমেয় কৰিব দিছে root 5 দিয়া থাকিলে আমি কি কৰিম root 5 ৰে ইনটু কৰিম ওপৰত আৰু তলত 2 দিয়া থাকিলে √2 পূৰণ কৰিলো 7 দিয়া থাকিলে √7 এনেকৈ পূৰণ কৰিলো ওপৰত কি হ'ব 13 * √5 কি হ'ব 13 √5 হৈ যাব তলত কি হ'ব চোৱা √a * √a = a নাইবা এনেকুৱা সাপোজ √9 * √9 কি হৈ যায় সিম্পল নাই এনেহলে দুটা 5 থাকিলে কি হ'ব √ৰ মাজত আৰু ইনটু থাকিলে জাস্ট এটা 5 হে আহিব এটো आंसर ভিডিওটো পজ কৰি লিখিব क्वेश्चन 6 ত কি দি আছে 6 + √5 / 6 - √5 আমাৰ হৰ পৰিমেয় কৰিব লাগে সো তলত যে 6 আৰু √5 দি আছে আমি লিখি ললো ইয়াতে কি দি আছে মাইনাস ইয়াতে কি দিম প্লাস সো কিছুমানে ভুল করে ইয়াতে প্লাস দি আছে ইয়াতে মাইনাস বুলি লিখি দিয়ে ইয়াৰ লগত কোনো কানেকশন নাই কি হ'ব 6 + √5 তলত যেটো লিখিছা এটোৱে লিখিব লাগিব ঠিক আছে এতিয়া আমাৰ কোনটো ফৰ্মুলাত পৰিছে a - b whole into a + b = কি হয় a² - b² ইয়াৰ লগত কম্পেয়াৰ কৰি চাম আমি a = কি দেখা পাইছো 6 দেখা পাইছো আৰু b = কি পাইছো b কি পালো আমি √5 সো এনে এটো ফর্মুলা যদি মনত না থাকে তাহলে কি কৰিবা প্ৰথমটোৰ স্কয়াৰ মাইনাস সেকেন্ডৰ স্কয়াৰ কৰি দিবা হ'ব আৰু ফর্মুলা হিচাপত কি হয় প্ৰথমতে কি হয় a² মানে 6² মাজতে কি হয় ফর্মুলাৰ মাইনাস আৰু b² হল ফর্মুলা মনত না থাকিলে কি কৰিবা প্ৰথমটোৰ স্কয়াৰ মাইনাস সেকেন্ডৰ স্কয়াৰ কৰি দিবা উপৰত চোৱা কি হৈ আছে a * a = আমি কি লিখিব পাৰো a² বা x * x কি হৈ যায় x² তেনেহলে এটো গোটেইখিনি যদি আমি a মানি লও 6 + √5 আছে ইয়াতেও 6 + √5 আছে তেনেহলে a² হবনে নাই 6 + √5 হল আমাৰ স্কয়াৰ হৈ গল সো 6² মানে কি লিখিব পাৰো 6 * 6 কিমান হ'ব 6 * 6 36 আৰু স্কয়াৰ আৰু √over আমাৰ ক্যান্সেল যায় 5 সো উপৰটো কি ফর্মুলাত পৰিম a + b হল স্কয়াৰ কি হয় a² + 2ab + b² সো কম্পেয়াৰ কৰিম ইয়াৰ লগত a = কি হ'ব 6 আৰু b = কি হৈ আছে √5 সো এর লগত লিখিম প্রথমতে কি হয় a² মানে কি হ'ব 6² তার পিছত ফর্মুলার প্লাস আৰু ফর্মুলা 2 ইনটু এর মান কিমান দি আছে 6 তার পিছত কি হয় b এর মান দি আছে √5 তার পিছত হয় ফর্মুলার প্লাস তার পিছত ফর্মুলার b এর মান কিমান দি আছে √5 ইয়াৰ ওপৰত কি হৈ যাব স্কয়াৰ সো 36 ৰ পৰা 5 আমাৰ মাইনাস কৰিব লাগে 36 ৰ পৰা 5 মাইনাস কৰিলে কিমান হ'ব 31 হৈ যাব সো 6² মানে কি লিখিব পাৰো 6 * 6 কিমান হ'ব 36 প্লাস 2 ডট মানে কি ইনটু ডট প্রোডাক্ট আৰু ক্রস প্রোডাক্ট দুটা প্রোডাক্ট আছে এটা হল ডট প্রোডাক্ট এটা হল ক্রস প্রোডাক্ট ডট মানেও কি হয় ইনটু ব্র্যাকেট মানেও কি হয় ইনটু হৈ যাব 2 আৰু 6 কি হয় ইনটু কৰিলে 12 ইয়াতে আছে 5 √over সো স্কয়ার আৰু √over কি হয় ক্যান্সেল হ'ব তেনল থাকি কিমান 5 থাকিল আমাৰ সো ইয়াতে তো ঠাই নাই আমি ইয়ালৈ লৈ গলো তলত কি আছে আমাৰ 31 ইয়াতে তো সোয়া 36 ইয়াৰ আগত কি চিন আছে মনে মনে প্লাস চিন আছে আৰু 5 ৰ আগতো কি চিন আছে প্লাস চিন আছে তেনেহলে 36 আৰু 5 প্লাস কৰি চাও কিমান হ'ব 6 আৰু 5 প্লাস কৰিলে 11 ত 1
হাতৰ থাকিল 1 3 আৰু 1 4 4 প্লাস ইয়াতে কি আছে 12√5 12√5 তলত 31 হল আমাৰ এটো आंसर ভিডিওটো পজ কৰি লিখিলো সো কোশ্চেন 7 ত কি দি আছে 5 + √3 3 + √6 আমাৰ কি কৰিব দিছে হৰ বিলাক পৰিমেয় কৰ সো ইয়াতে কি হ'ব প্ৰথমে 5 + √3 তলত লিখিলো 3 + √6 কি হ'ব 3 + √6 আছে তেনেহলে 3 - √6 লব লাগিব প্লাস থাকিলে কি হয় মাইনাস উপৰত লম আমি 3 - √6 সো তলত কি হয় a + b a - b বা আমি জানো কি সহজতে প্ৰথমটোৰ স্কয়াৰ মাইনাস দ্বিতীয়টোৰ কি হ'ব স্কয়াৰ হল সো এটো তো কোনো ফর্মুলাত কৰা নাই তেনেহলে ইনটু কৰিব লাগিব 5 ৰ লগত প্ৰথমতে 5 ৰ লগত এইখিনি ইনটু কৰিম 3 - √6 ইয়াতে কি চিন আছে প্লাস চিন দিললো আছে কি √3 ইয়াৰ লগত কি হ'ব এই দুটাৰ ইনটু হ'ব হল এতিয়া 3 স্কয়াৰ মানে কি 3 * 3 3 * 3 কিমান হয় 9 স্কয়াৰ আৰু ৰুট ওভাৰ কেনসেল 6 সো 5 ৰ লগত একবাৰ 3 ইনটু হ'ব মাইনাস 5 ৰ লগত একবাৰ কার ইনটু হ'ব √6 ৰ প্লাস √3 একবাৰ কার লগত ইনটু হ'ব এই 3 প্লাস আৰু মাইনাসত কি হৈ যায় প্লাস ইনটু মাইনাস কৰিলে মাইনাস √3 এবাৰ কার লগত ইনটু হ'ব √6 ৰ লগত সো 9 ৰ পৰা 6 মাইনাস কৰিলে কি হ'ব 3 ইয়াতে সো 5 * 3 5 * 3 কিমান 15 মাইনাস 5 √6 পূৰণ হৈ আছে এনেকৈ হ'ব প্লাস √3 আৰু 3 ইনটু হৈ আছে 3 টো আগত লিখিম আমি √3 টো পিছত লিখিলো মাইনাস √3 * √6 √3 * √6 কিমান হ'ব আমি জানো ৰুট ওভাৰৰ মাজত ইনটু হৈ যায় √a * √b = হৈ যায় √ab তেনেহলে 3 * 6 সো তলত আছিল কিমান 3 15 - 5 √6 এনেকৈ লিখি দিলো 15 - 5 √6 প্লাস 3 মাইনাস সো মাইনাসত কি দি আছে √3 * 6 তাৰ মানে আমি কি লিখিব পাৰো 6 ক আমি এনেকৈ লিখিব পাৰো নিশ্চয় পাৰো 15 - √6 প্লাস 3 মাইনাস ইয়াতে আমি কি লিখিব পাৰো দুটা 3 ৰ কাৰণে এটা 3 ওলাই আহে ৰুট ওভাৰৰ ভিতৰত দুটা 3 থাকিলে এটা 3 ওলাই আহিব √2 তলত থাকিল আমাৰ 3 গোটেই কেটাৰ মাজত তো 3 কমন না যায় এটো आंसर ভিডিওটো পজ কৰি লিখিলো সো তোমালোকৰ এইটো ম্যাথছ आंसरৰ লগত কিন্তু মিল নাই ঠিক আছে ভিডিওটো পজ কৰি লিখিলো আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা